বীৰবল, সেয়া আয়ান আৰু মেহেৰ নহয়নে? তেওঁলোক বিপদত আছে যেন লাগিছে। বলক সুধি আহোঁ মহাৰাজ। তোমালোক নৱবিবাহিত ইমান চিন্তিত কিয়? মহাৰাজ, আমাৰ আত্মীয় আমাৰ বিয়াত এক ভোজন পৰিমাণৰ ধন উপহাৰ দিলে। আমি সেয়া বিনিয়োগ কৰিব বিচাৰো। কিন্তু কেনেকৈ আৰম্ভ কৰোঁ? চিন্তা নকৰিবা, বীৰবলে সহায় কৰিব। তেন্তে কোৱা, তুমি বাগিচাৰ কাম কৰি ভাল পোৱানে? বাগিচাৰ লগত নিৱেশৰ কি সম্পৰ্ক আছে? মই বুজাই দিওঁ ৰ'বা। সম্পদ বৃদ্ধি কৰা এখন বাগিচাৰ যত্ন লোৱাৰ দৰে। আহা, আমি এই গছপুলিকেইটা ৰুই দিওঁ। নিশ্চয়, মই কেইটামান পাত্ৰ লৈ আহোঁ। প্ৰয়োজন নহয়, তাৰ বাহিৰে আমি এই ডাঙৰ পাত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত গছপুলিবিলাকৰ সঠিক বৃদ্ধি নহয়। যদি এটা পুলি উপচি যায়, বাকী কেইটাও মৰি যাব। বেলেগ বেলেগকৈ ৰুব ঠিক লাগিব। কথা কৈছা। প্ৰতিটো গছপুলি আমাৰ জীৱনৰ লক্ষ্যৰ দৰে। লক্ষ্যৰ বাবে পৃথক সময় আৰু পৰিকল্পনাৰ প্ৰয়োজন। কিন্তু কোনটো পুলি পচন্দ কৰোঁ? প্ৰতিটো গছপুলিকে বৃদ্ধিৰ বাবে ভিন্ন পৰিমাণৰ ৰ'দ, পানী আৰু সময়ৰ প্ৰয়োজন হ'ব। কিছুমান গছপুলিয়ে তাৎক্ষণিক প্ৰয়োজনৰ বাবে সোনকালে লাভ দিয়ে, আনহাতে কিছুমানে বৃহৎ লাভৰ বাবে সময়ৰ লগে লগে ক্ৰমাগতভাৱে বৃদ্ধি পায়। আৰু সদায় এটা আকস্মিকতা ৰাখিবা, যাতে কোনো ধৰণৰ পৰিঘটনাই তোমাৰ বৃদ্ধিত বাধা নিদিয়ে। তোমালোকৰ সপোনবোৰ যত্নৰে ৰোৱা বন্ধুসকল, আৰু ধৈৰ্যৰে সেইবোৰৰ যত্ন ল'বা। অতি সোনকালে আমাৰ বিনিয়োগৰ বাগিচা ফুলেৰে ভৰি পৰিব। আৰু আমি আমাৰ সমৃদ্ধিৰ বাগিচা উপভোগ কৰিব পাৰিম।